নাটনিৰ বাবে তিনি যুৱকে ললে অভিনৱ পদক্ষেপ মিৰ্জাৰ পৰা চাইকেল চলাই লখিমপুৰ পালেহি যুৱক তিনিজন পেট্ৰলৰ ব্যৱহাৰ হ্ৰাস কৰি পৰিৱেশ সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে সমগ্ৰ অসম জুৰি সজাগতা সৃষ্টি কৰাৰ লক্ষ্য লৈ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে তিনি যুৱকে কামৰূপৰ মিৰ্জাৰ এই তিনি যুৱক হৈছে ক্ৰমে দীপজ্যোতি দাস হিমাংশু তালুকদাৰ আৰু ৰামু ইংটি যোৱা 24 মাৰ্চত মিৰ্জাৰ পৰা তেওঁলোকৰ যাত্ৰা আৰম্ভ হয় আৰু দীৰ্ঘ পথ অতিক্ৰম কৰি আজি তেওঁলোক লখিমপুৰ চহৰত উপস্থিত হয় যাত্ৰাৰ সময়ছোৱাত তেওঁলোকে বিভিন্ন ঠাইত ৰৈ মানুহক পেট্ৰলৰ অপচয় কমোৱা চাইকেল ব্যৱহাৰৰ গুৰুত্ব আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সচেতন কৰি আহিছে তেওঁলোকৰ মতে চাইকেল চলোৱা কেৱল পৰিৱেশৰ বাবেই নহয় ই স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী দীপজ্যোতি দাস সেভ পেট্ৰল সেভ এনভাইৰনমেণ্ট এণ্ড ফিট ইণ্ডিয়া আজিকালি সৰু সৰু জাগাতে মানুহবিলাক চাইকেল ইউজ কৰাটো কমাই দিছে এনি টাইম তো তোমাৰ সেই কৰি গাড়ী মটৰত উঠি থাকে পেট্ৰলটো বচাব লাগিব আমি এনভাইৰনমেণ্টটো বচাব লাগিব আৰু লগতে চাইকেল চলোৱাৰ লগতে ফিট হৈ থাকিব লাগিব সেইটোৱে আমাৰ মটিভ আমাৰ মিৰ্জাৰ পৰা ষ্টাৰ্টিং হৈছে মিৰ্জা ধুবুৰী বঙাইগাঁও তেনেকৈ আহিছোঁ আহি আজি লখিমপুৰ পাইছোঁ ঘৰত ছাপোৰ্ট কৰিছে কাৰণ এইটো পদক্ষেপটো আমাৰ ভালৰ কাৰণে কৰিছোঁ এইটো যাতে সৰু সৰু ল'ৰা ছোৱালী চাইকেল টাইকেল চলায় আৰু তাৰ কাৰণে কৰা হৈছে আমাৰ গাঁৱৰ ওচৰে পাজৰৰ মানুহখিনি বহুত ছাপোৰ্ট কৰিছে কলেজৰ ছাৰহঁতে ছাপোৰ্ট কৰি ডিকে কলেজৰ পৰা আহিছোঁ মিৰ্জাৰ পৰা অল অসম হৈ যাম লখিমপুৰ শদিয়া তিনিচুকীয়া ডিব্ৰুগড় তেনেকৈ আৰু আমাৰ 22 দিনৰ টাৰ্গেট আৰু যিমান পাৰোঁ চাওঁ চেষ্টা কৰোঁ সোনকালে শেষ কৰিব কাৰণ ইলেকশ্যন আহি আছে তো ভোটটোতো দিব লাগিব মানে তোমাৰ এই যেনেকৈ ডিপে কৰে সেনেকৈ মানে তোমাৰ আজিকালি তোমাৰ চাইকেল চলাচল কমাই দিছে তোমাৰ তাৰপিছত হেল্থৰ ওপৰত মানে কাৰো গুৰুত্ব নিদিয়া হৈছে ন তো সেইটো কাৰণে যাতে হেল্থটো ভাল হয় বা আপোনাক দেখি কিনে এটা বেলেগৰ মটিভ হয় তেনেকৈ আমি ৰাস্তা দি আহি থাকোঁতে চব মানুহে মোক ভাল পাইছে যে এনেকুৱা আউটডোৰ দিছে সেইটো যাতে ভাল কমপ্লিট হয় মানে সেইটো কাৰণে মানে আমি সেইটো সম্পৰ্ক লৈছোঁ মানে যাতে মানুহে দেখি আমাৰ হেল্থৰ ওপৰত বেছি ধ্যান দিয়ে তাৰপিছত অসমখনক যাতে চাব খোজোঁ মানে সেইটোৱে মানে হ'ব আৰামছে এতিয়া আমাক দেখা পাই এতিয়া আমি এতিয়া ৰাস্তা দি আহিছোঁ আমাক দেখি কিনে বহুত তাৰমানে আগ্ৰহ হৈছে দেখি আমাক সেই চাবাচি দিছে যে ভাল কাম কৰিছ তেন আমাক মানুহে সুধি কিনে কয় খাবা নেকি কিবা তেন কিবা এটা খোৱাকৈ দি দিয়ে বা ক'ৰবাত থকা লোৱা কিবা অসুবিধা হৈছে নেকি ৰাস্তাত কিয় অসুবিধা পাইছে নেকি আমাক মানে চবেই সুধি লয় মানে সেইটো কাৰণে ভাল লাগিছে মানে মানুহৰ বহুত মানে আমাক হেৰি কৰিছে হেল্প কৰিছে ভাল লাগিছে বহুত ভাল এতিয়া আপুনি এতিয়া আমাক দেখিলে এনেই তোমাৰ পেটৰ ওপৰত বহুত প্ৰব্লেম হৈছে আপুনি গম পাইছে ইমান ৱাৰ মাখান হৈ আছে কাৰণ পেটটো ক'ৰবাত সেই হৈছে বন্ধ হৈছে তো এতিয়া আমাৰ চাইকেল দেখি পিনে এতিয়া বেলেগৰ চাইকেলৰ ওপৰতে গুৰুত্বটো পাব এতিয়া চাইকেলখন লোৱাটো ভাল হ'ব দেন চাইকেল আমি ফিটো হ'ম দেন চাইকেলখনে আমাক বহুত সুবিধা কৰিব সেইটো কাৰণে মানে এইটো চাই কিনে আমি আহিছোঁ মানে বহুত ভাল লাগিল যিহেতু মোৰ এইটো প্ৰথম হয় বহুত মানে ভাল লাগিল আৰু আহি যে বহুত ছাপোৰ্ট পাইছোঁ বাটত আহোঁতে মানে বহুত হেল্প কৰিছে আমাক এইটোৱে ক'ব বিচাৰিছোঁ যাতে আৰু আমাৰ পিছৰ প্ৰজন্মখিনিয়ে যাতে সেই উৎসাহটো পায় আৰু ঘৰৰ মানুহে মানে ছাপোৰ্ট কৰিছে মানে প্ৰথমতে সুধিছিল যে এইবিলাক মানে কিয় কৰিছা সেইবিলাক সুধিছিল আৰু তাৰপিছত মই ঘৰত ক'লোঁ কথাবিলাক ভালকৈ বুজাই ক'লোঁ তাৰপিছত আৰু ছাপোৰ্ট কৰিছে আৰু ভাগৰটো লাগে কিন্তু মানে তেনেকুৱা ক'ৰবাত জিৰণি লৈ তেনেকুৱা আৰু গৈ থাকোঁ আৰু লাহে লাহে খোৱা বোৱা মানে হোটেলত কৰোঁ ৰাইজক মানে হেৰি নতুন প্ৰজন্মখিনি যাতে তেনেকৈ আৰু আমাক দেখা পায় আৰু উৎসাহ পায় সেইখিনিয়ে আৰু মই মানে প্ৰতিটো মানে আহিলোঁ ন তো মই তাতে এটা বহুত ভাল বস্তু দেখিছোঁ যাতে তোমাৰ প্ৰায় দোকানত মানে সৰু দোকান হওক বা ডাঙৰ দোকান হওক সেইটো মেটাৰ নকৰে বা তোমাৰ ৰেষ্টুৰেণ্ট হোটেল হওক বা ঘৰৰ মানুহক মই এটা বস্তু মানে কমন দেখিছোঁ জুবিন দাৰ ফটো তো সেইটো বস্তু দেখি মানে বহুত ভাল লাগিছে মানে তাতে গম পাই যে অসমখন মানে একগোট হৈ আছে যে জুবিন দাক কেতিয়াও নাপায় আৰু পাৰিব নোৱাৰে তো এইটো বহুত ভাল লাগিছে সেইটো এটা বহুত ভাল আৰু মই দুটা বস্তু মানে এইটো দায়িত্বৰ সৈতে মই গম পালোঁ যে অসমখন বহুত বেছি ধুনীয়া হয় খালি অকণমান চাফাৰ দৰকাৰ সেইটো যদি অকণমান মানুহবিলাকে যদি নিজৰ ঘৰ বুলি ভাবি কিনে ৰাস্তাবোৰ অকণমান বা তাৰ যিখিনি বস্তু পৰি থাকে সেইখিনি নিজে চাফা কৰে ন সেইটো কাৰণে আমাৰ কাৰণে বহুত ভাল কথা তাত যেতিয়া বেলেগে আহি দেখিব ন অসমখন যে এনেকুৱা তাত বহুত ভাল লাগে কাৰণ মই নিজে দেখিছোঁ ন আৰু মানুহে যাতে মই এইটো ক'ব খুজিছোঁ মানে অকণমান মানে হেল্থৰ ওপৰত মানুহে মানে ফ'কাছ কৰে যাতে হেল্থটো বহুত বেছি ইম্পৰ্টেণ্ট মানে তোমাৰ এইবোৰ পাৰ্টি কৰাতকৈ মানে হেল্থটোত অকণমান ফ'কাছ কৰা অকণমান ইনভেষ্ট কৰা অকণমান খাদ্যত অকণমান তোমাৰ কি কয় জিমত বাকী তোমাৰ হেল্থৰ যেতিয়া ভাল থাকে না চব বস্তু ভাল হৈ যায় মই এইটো দায়িত্বটো এইখিনি মানে ভালকৈ গম পাইছোঁ মানে তোমাৰ হেল্থটো আৰু অসমখনৰ কথা সেইটো পেট্ৰলৰ অপচয় ৰোধৰ লগতে চাইকেল চলোৱাৰ ওপৰত গুৰুত্ব দি
যুৱক কেইজনে লোৱা এনে পদক্ষেপক শলাগ লৈছে বহুলোকে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।